কুৱেশ্যনটো আজি হৈ গৈছে টাইম এণ্ড স্পীডৰ ঠিক আছে কুৱেশ্যনটো দিছে এ বয় গোজ টু স্কুল 3 কিলোমিটাৰ/আৱাৰ আমি এনেকৈ ধৰি লওঁ ল'ৰাজন কি কৈছে স্কুললৈ 3 কিলোমিটাৰ/আৱাৰত গৈছে হয়নে এণ্ড ৰিটাৰ্ণ এট এ স্পীড অফ 2 কিলোমিটাৰ/আৱাৰ আৰু স্কুলৰ পৰা ঘৰলৈ ৰিটাৰ্ণ হৈছে 2 কিলোমিটাৰ/আৱাৰত ল'ৰাজন ৰিটাৰ্ণ হৈছে ঠিক আছে তাৰপিছত দিছে হি টেক 5 আৱাৰ ইন এণ্টায়াৰ জাৰ্ণি যেতিয়া ল'ৰাজন এৰ পৰা বি লে আৰু বিৰ পৰা এ লে ঘূৰি আহিছে এণ্টায়াৰ জাৰ্ণিটোত ল'ৰাজনে কিমান টাইম লৈছে 5 আৱাৰ টাইম লৈছে তেতিয়াহ'লে আমাক উলিয়াবলৈ দিছে এ আৰু বিৰ মাজত যোনটো ডিষ্টেঞ্চ হয় সেই ডিষ্টেঞ্চটো কিমান হয় ল'ৰাজনে কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে এই কুৱেশ্যনটো কৰিবলৈ আমাৰ হাতত এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি হয় d xy x + y * t ইয়াত যদি আমি x টো 3 ধৰি লওঁ আৰু y টো যদি আমি 2 লৈ লওঁ তেতিয়াহ'লে কিমান হ'ব চোৱা 3 * 2 3 + 2 5 ইনটু এণ্টায়াৰ জাৰ্ণি টাইম কিমান আছে 5 আছে হয়নে 5 5 কেনচেল আউট আমাৰ আনসাৰটো কিমান ওলালে 6 ওলালে গতিকে ল'ৰাজনে যোনটো ভিলেজৰ পৰা স্কুললৈ গৈছে সেই স্কুলৰ ডিষ্টেঞ্চ লৈ গৈছে আমাৰ 6 কিলোমিটাৰ ঠিক আছে এই যোনটো আপোনালোকৰ ফৰ্মুলা এই ফৰ্মুলাটো ক'ৰ পৰা আহিলে আমি এই ফৰ্মুলাটো কেনেকৈ পালো সেইটো জানিবলৈ হ'লে আমাৰ যোনটো চেনেল আছে চেনেলটো ফলো কৰি ল'ব থ্যাংক ইউ এভৰিৱান